SSC কনষ্টেবল জিডিৰ যোনবোৰ কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলৰ বাবে এটা ভাল খবৰ আহিছে আৰু সেই ভাল খবৰটো কি মই আপোনালোকক A to Z প্ৰচেছ দেখাব বিচাৰিছোঁ। আপোনালোকে প্ৰথমত ssc.gov.in আপোনালোকে চাৰ্চ কৰি দিব মোবাইলত গুগল ক্ৰমত। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। চাওক আপোনালোকৰ যোনটো প্ৰথমত এটা লিংক আহিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তো চাওক আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এইটো হ'ল নটিচ কেনচেলেশ্যন টেণ্ডাৰ। তো আপোনালোকৰ কয়দিন আগত যোনটো টেণ্ডাৰ আছিল 4টা কোম্পানীয়ে লোৱা কথা আছিল, সেই কোম্পানীবোৰ কেনচেল হৈছে। SSCৰ যোনটো এক্সাম আছিল আগত যোনটো আছিল সেইটোৱে হ'ব, অৰ্থাৎ TCS কোম্পানী আছিল আগত, সেই TCS কয়দিন আগত যোনটো 4টা কোম্পানী মানে পাব্লিছ হৈছিল সেই 4টা কোম্পানীটো কেনচেল হৈছে, এইটোৱে ইয়াতে দেখাইছে। আৰু আপোনালোকৰ কোনো টেনশ্যন ল'ব লগা দৰকাৰ নাই। আগৰ পৰাই যোনটো আছিল TCS কোম্পানীয়ে এক্সাম পাতিছিল, তো এতিয়াও TCS কোম্পানীয়ে মানে এক্সামটো পাতিব। এইটোৱে আছিল এই নটিচৰ মূল মহত্ব। তো আপোনালোকৰ বাবে এটা গুড নিউজ। তো আজিলৈ মানে যদি কিবা সুধিব লগা থাকে তো মোৰ কমেণ্ট বক্সত জনাব নাপাহৰিব। জয় হিন্দ, জয় ভাৰত।